লখিমপুৰ জিলাৰ হাৰমতি কেন্দ্ৰীয় বহাগী বিদায় সন্মিলনৰ প্ৰস্তুতি টুংকত হাৰমতি আঞ্চলিক যুৱ সংঘৰ সৌজন্যত ৩৪ সংখ্যক কেন্দ্ৰীয় বহাগী বিদায় সন্মিলনত প্ৰাৰম্ভতে উখল-মাখল পৰিৱেশ হাৰমতি বিহু বাকৰি হাৰমতি বিহু বাকৰিত ৫, ৬ আৰু ৭ মে তাৰিখে অনুষ্ঠিত হ'ব কেন্দ্ৰীয় বহাগী বিদায় সন্মিলন হাৰমতি বিহু বাকৰিত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব ৫ মে তাৰিখে বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা বাণিজ্য মেলা উদ্বোধন বিহু মঞ্চ উদ্বোধন মৌ বিহুৱা সৰু বিহুৱতী আৰু সৰু বিহুৱা প্ৰতিযোগিতা ৬ মে তাৰিখে মাৰাথন দৌৰ চিত্ৰাংকন প্ৰতিযোগিতা তৰ্ক প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা মুকলি বিহু হুঁচৰি প্ৰতিযোগিতা আৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৭ মে তাৰিখে মুকলি সভা বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ আৰু সাংস্কৃতিক সন্ধিয়াত প্ৰান্তিপৰ বহাগৰ উতলা সন্ধ্যা মুকলি বিহু প্ৰতিযোগিতা সম্পৰ্ক জয়তে মই আপোনালোকৰ জৰিয়তে সাংবাদিক বন্ধুসকলৰ জৰিয়তে অসমবাসী ৰাইজক শেহতীয়াকৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াত আমাৰ বিশেষ ক'বলগীয়া কথাটো হ'ল দেখা গয় আজিকালি বিশেষ বিহু মঞ্চবিলাকত একক প্ৰতিযোগিতা থাকে বিহু কুঁৱৰী বিহু ৰাণী এইবিলাকত গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে আমি হাৰমতি যুৱ সংঘই এই ৩৩ সংখ্যক বহাগী বিদায়ৰ পৰা এইবাৰ ৩৪ সংখ্যক যোৱা বছৰৰ পৰা আমি এটা বস্তুত গুৰুত্ব দিওঁ আৰু কৰিছোঁ সেইটো হৈছে আমাৰ দলীয় বিহু আৰু মুকলি বিহু বিগত বছৰৰ দৰে আমি হাৰমতি আঞ্চলিক যুৱ সংঘই ৩৪তম বহাগী বিদায় সন্মিলনখনি বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩ দিনীয়াকৈ আয়োজন কৰা হৈছে ৫, ৬ আৰু ৭ মে বিভিন্ন সাংস্কৃতিক দলৰ লগতে বিহু মৌকুঁৱৰ মৌকুঁৱৰী বিহু কোঁৱৰ বৰ বিহুৱতী মুকলি বিহু হুঁচৰি বিহু প্ৰতিযোগিতাৰ লগতে সামঞ্জস্য ৰাখি এইবাৰ অসম ভিত্তিত মুখ্য কৰি বিভিন্ন প্ৰান্তৰ দৰ্শকসকলক উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে তাৰ বাবে আমাক প্ৰাণদীপক নিমন্ত্ৰণ জনোৱা হৈছে তেখেতৰ গীতৰ শৰাই আগবঢ়াব আজি আমি একাধিক্ৰমে এমাহ ধৰি হাৰমতি আঞ্চলিক যুৱ সংঘৰ বিষয়ববীয়াসকলে উলহ মালহেৰে এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছোঁ আৰু আমাৰ যুৱক বন্ধুসকলে সহযোগিতা আগবঢ়াইছে হুঁচৰি বিহু প্ৰতিযোগিতা অসম ভিত্তিত আয়োজন কৰিছে কি ক'ব হুঁচৰি বিহু আৰু মুকলি বিহু প্ৰতিযোগিতা সম্পৰ্কত জয়তে মই আপোনালোকৰ জৰিয়তে সাংবাদিক বন্ধুসকলৰ জৰিয়তে অসমবাসী ৰাইজক শেহতীয়াকৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াত আমাৰ বিশেষ ক'বলগীয়া কথাটো হ'ল দেখা গয় আজিকালি বিশেষ বিহু মঞ্চবিলাকত একক প্ৰতিযোগিতা থাকে বিহু কুঁৱৰী বিহু ৰাণী এইবিলাকত গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে আমি হাৰমতি যুৱ সংঘই এই ৩৩ সংখ্যক বহাগী বিদায়ৰ পৰা এইবাৰ ৩৪ সংখ্যক যোৱা বছৰৰ পৰা আমি এটা বস্তুত গুৰুত্ব দিওঁ আৰু কৰিছোঁ সেইটো হৈছে আমাৰ দলীয় বিহু আৰু মুকলি বিহু হয় সৰ্বপ্ৰথমে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ৩৪ সংখ্যক কেন্দ্ৰীয় বহাগী বিদায় সন্মিলনৰ লগত সংগতি ৰাখি তৰ্ক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰাজনে ১০,০০০ টকা দ্বিতীয় স্থান লাভ কৰাজনে ৭,০০০ টকা আৰু তৃতীয় স্থান লাভ কৰাজনে ৪,০০০ টকা মাননি আমাৰ ধাৰ্য কৰা হৈছে আমাৰ ৩৪ সংখ্যক বিহু কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আৰু তেনেদৰে কুইজ প্ৰতিযোগিতাত প্ৰথম স্থানত ৫,০০০ টকা দ্বিতীয় স্থান ৩,০০০ টকা আৰু তৃতীয় স্থান ২,০০০ টকা আমি ধাৰ্য কৰিছোঁ পৰা কৰণী তৰ্ক প্ৰতিযোগিতা স্বৰ্গীয় ডম্বৰুণে কৰণী কুইজ প্ৰতিযোগিতা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ অসম ভিত্তিত আয়োজন কৰা হৈছে সেয়েহে আমি আজি এই সুযোগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু ৭ তাৰিখে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এখন সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে গতিকে সেই সাংস্কৃতিক সমাৰোহখনি খুব সুন্দৰকৈ উপভোগ কৰিবৰ বাবে আমি